নমস্কাৰ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম পে কমিশ্যনৰ বিষয়ে। তো পে কমিশ্যন হ'ল আমাৰ এটা ভাৰত চৰকাৰৰ দ্বাৰা গঠন কৰা এটা সংস্থা, পে কমিশ্যন। তো এই সংস্থাই কি কৰে, আমাৰ কেন্দ্ৰীয় আমাৰ যিবিলাক নেকি কৰ্মচাৰী আছে, সেই কৰ্মচাৰীবিলাকৰ বেতনৰ ভাত্তা নিৰ্ণয় কৰে। ঠিক আছে। তো ফাৰ্ষ্ট পে কমিশ্যন আছিল আমাৰ 1946 আহিছিল। তাৰপিছত তাৰ চেয়াৰপাৰ্চন আছিলে আমাৰ শ্ৰীনিবাসা বাৰ্ডাচাৰীৰ। ঠিক আছে। তো ছেকেণ্ড পে কমিশ্যন আহিছিলে আমাৰ 1959, মানে 1959 ই ইমপ্লিমেণ্ট হৈছিলে, আহিছিল আমাৰ 1957। ঠিক আছে। চেয়াৰপাৰ্চন আছিল জগন্নাথ দাস। তো থাৰ্ড পে কমিশ্যন আহিছিলে আমাৰ 1970। তো এইটো ইমপ্লিমেণ্ট হৈছিল 1973। তো চেয়াৰপাৰ্চন আছিল ৰঘুনাথ মিশ্ৰা। তাৰপিছত আহিছিলে আমাৰ ফ'ৰ্থ পে কমিশ্যন। ফ'ৰ্থ পে কমিশ্যন আহিছিল 1983। তো 83ত আহিলে, ইমপ্লিমেণ্ট হৈছিল 1986ত। তো তাৰ চেয়াৰপাৰ্চন আছিলে আমাৰ PN সিংঘাল। তো নেক্সট আমি যদি চাওঁ ফিফ্থ পে কমিশ্যন যদি চাওঁ আমি কিমানত আহিছিলে, 1994 আহিছিল, কিন্তু ইমপ্লিমেণ্ট হওঁতে অলপ এইটো পলম হৈছিল, 1997 ইমপ্লিমেণ্ট হৈছিল। তো এছ ৰাটনাভেল পাণ্ডিয়ানে আমাৰ চেয়াৰপাৰ্চন আছিলে এইটোত। তো ছিক্স পে কমিশ্যন আমাৰ 2006 আহিছিল। তো চেয়াৰপাৰ্চন আছিল BN শ্ৰীকৃষ্ণা। নেক্সট আমাৰ 2006 আহিলে এইটো। নেক্সট আমাৰ 7 পে আহিছিল। 7 পে আহিছিল আমাৰ 2016 আহিছিল। 7 পে 2014 আমাৰ আহিছিল, সেইটো ইণ্ট্ৰডিউচ হৈছিল। তাৰপিছত ইমপ্লিমেণ্ট হৈছিলে আমাৰ 2016। তো চেয়াৰপাৰ্চন আছিলে আমাৰ AK মাথুৰ। তো এইখিনিয়ে ইয়াতে। আৰু এতিয়া ৰিচেণ্টলি আমাৰ কি হৈছে, 8th পে কমিশ্যনটো আমাৰ 8th পে কমিশ্যন আমাৰ এনাউন্স হৈছে। তো এনাউন্স হ'ল আমাৰ 2025ত, আমাৰ জানুৱাৰীত হৈছে। এইটো ইমপ্লিমেণ্ট হ'ব আমাৰ 2026ত। তাৰপিছত ইয়াৰ চেয়াৰপাৰ্চন হ'ল আমাৰ বৰ্তমানলৈকে কোন হ'ব, এইটো আমাৰ এতিয়াও ইমপ্লিমেণ্ট হোৱা নাই চেয়াৰপাৰ্চনটো। তো এইটো এনেকৈ থাকক, ঘোষণা হোৱা নাই বৰ্তমানলৈকে এইটো। তো এতিয়া ইয়াৰে ওপৰত আমি 10টা কুৱেশ্যন MCQ 10টা মই দি দিছোঁ তলত, এইকেইটা চাই ল'ব নিজে। মই PDF-টোৰ লিংকটো পিন কমেণ্টত নাইবা ডিছক্ৰিপশ্যনত দি দিম। PDF-ৰ লিংক নহয়, মই দি দিম মোৰ টেলিগ্ৰাম চেনেলৰ লিংক। তো তাত গৈ ডাউনলোড কৰি ল'ব পাৰিবা এইটো। ঠিক আছে। থেংক ইউ।